আজি আমি ২৭টা দিন অতিক্ৰম কৰিলোঁ। সদৌ অসম এখন মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই লোৱা কৰ্মবিৰতি কাৰ্য হৈছে আজি ২৭টা দিন উকলি গ'ল। কিন্তু আমি যেনেদৰে আশা কৰিছিলোঁ তেনেদৰে চৰকাৰৰ ফালৰ পৰা সহায় পোৱা নাই। আমি আৰু দুদিন সময় চাইছোঁ, যদি দুদিন সময়ত আমাৰ সমস্যা যদি সমাধান কৰি নিদিয়ে আমাৰ কৰ্মচাৰীসকলে হাংগাৰ ষ্ট্ৰাইকত যাবলৈ বাধ্য হৈছোঁ। আৰু এই বহিৰাগত প্ৰতিষ্ঠানটো যিটোৱে অসমৰ বায়ু পানী খাই অসমৰ টকা লুণ্ঠন কৰিছে, অসমৰ ৰাইজক সেইৰ পৰা বঞ্চিত কৰিছে, আনকি আমাৰ কৰ্মচাৰীসকলক অন্যায় অত্যাচাৰ কৰিছে। আজি যদি অন্যায় অত্যাচাৰ নকৰে আমাৰ কৰ্মচাৰীসকলে আজি এনেদৰে আহি সচলত প্ৰতিবন্ধ কৰিব নালাগে বা প্ৰতিবাদী কাৰ্যসূচী ল'ব নালাগে। তো জীৱিকা নামৰ যিটো কোম্পানীৰ যিখিনি কৰাপশ্যন আছিলে বা তেওঁলোকে যে অসমৰ ৰাইজৰ ওপৰত যিটো অত্যাচাৰ আৰু অন্যায় জনস্বাস্থ্যৰ ওপৰত যিটো তেওঁলোকে চূড়ান্ত ভাবুকি কৰি আহিছিলে, এই কথাখিনি তেওঁলোকে অৱগত নহয় বুলি কৈছিলে যে যেতিয়ালৈকে আমাৰ ন্যায্য অধিকাৰখিনি আমি নাপাওঁ, প্ৰাপ্যখিনি আমি নাপাওঁ, ইয়াৰ পৰা আমি নাযাওঁ। 108 মৃত্যুঞ্জয় চালকসকলৰ যি প্ৰতিবাদ আছিল, আজি প্ৰতিবাদৰ ২৭টা দিন অতিক্ৰম কৰিলে। আজি ২৭টা দিনো দেখিবলৈ পোৱা গৈছে যে 108 চালকসকলৰ যি আচলতে ধাৰাবাহিক প্ৰতিবাদ, যে অনিৰ্দিষ্টকালীন যি তেখেতলোকে কৰ্মবিৰতি পালন কৰিছিল, আজিও আৰম্ভণিৰ পৰা যেনেধৰণে তেখেতলোকৰ যি আন্দোলন আছিল আজিও তেখেতলোকৰ আজি ২৭টা দিন অতিক্ৰম কৰাৰ পিছতো কিন্তু তেখেতলোকে একেটা গতিত একেটা ধাৰাত তেখেতলোকৰ ন্যায্য প্ৰাপ্তিৰ দাবীত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি আছে। মই কমলক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিম। আচলতে আজি 108 চালকসকলৰ যি প্ৰতিবাদ আজি ২৭টা দিনত ভৰি দিছে। আজিও আৰম্ভণি যেতিয়া ১ তাৰিখ হৈছিল যেনেধৰণে প্ৰতিবাদ আৰম্ভ হৈছিল, কিন্তু আজিও তেনেধৰণে তেখেতলোকৰ সেই প্ৰতিবাদ অব্যাহত আছে। এয়া 108 চালকসকলৰ এই প্ৰতিবাদ মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এতিয়াও প্ৰতিবাদ তেখেতলোকে অব্যাহত ৰাখিছে আৰু ২৭টা দিন গণতন্ত্ৰৰ দেশত গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছে তেখেতলোকে। ২৭টা দিন অতিক্ৰম কৰিছে, আজিও তেখেতলোকৰ মনোবল কিন্তু কমা নাই। চাওক, এতিয়া মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ, কমলক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এনেধৰণে 108 চালকসকলৰ যি প্ৰতিবাদ, আচলতে ধাৰাবাহিক প্ৰতিবাদ, বিৰোধী দলৰ নেতা, পালি নেতা, সংগঠক, ইউটিউবাৰ আহি তেখেতলোকৰ খবৰ ল'লে, কিন্তু এই মুহূৰ্তলৈকে চৰকাৰে তেখেতলোকৰ দাবীসমূহক কিন্তু মান্যতা দিয়াৰ পৰা বিৰত আছে। বৰঞ্চ তেখেতলোকৰ যি নিৰ্বাচনী আচলতে কাম কাজত বৰ্তমান মুহূৰ্তত ব্যস্ত হৈ পৰিছে। এই মুহূৰ্তত সম্পাদক আছে, গণেশ গগৈ ডাঙৰীয়া আছে। মই আপোনাৰ পৰা জানিব কাৰণে ২৭টা দিন অতিক্ৰম কৰিলে আপোনালোকৰ প্ৰতিবাদ আৰম্ভণিৰ পৰা আজিলৈকে একেই ধাৰা অটুট ৰাখিছে, কি ক'ব বিচাৰিব? আজি আমি ২৭টা দিন অতিক্ৰম কৰিলোঁ। সদৌ অসম এখন মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই লোৱা কৰ্মবিৰতি কাৰ্য হৈছে আজি ২৭টা দিন উকলি গ'ল। কিন্তু আমি যেনেদৰে আশা কৰিছিলোঁ তেনেদৰে চৰকাৰৰ ফালৰ পৰা সহায় পোৱা নাই। আমি এই জীৱিকা EMR নামৰ এই প্ৰতিষ্ঠানটোৰ বাৰে তেখেতে যি দুৰ্নীতি কৰিছে, তেনে যি অন্যায় অত্যাচাৰ কৰিলে, এই সকলোখিনি আমি বিগত সময়তো অৱগত কৰি আহিছোঁ। বিগত সময়ৰ পৰা আজি তেওঁলোকে অৱগত। কালি আমি সৌজন্যমূলকভাৱে আমাক এখন অফিচিয়েলি মিটিং কল কৰিছিল MD NSM মহোদয়ে, কিন্তু MD NSM মহোদয়ৰ লগত আমি আলোচনা কৰি এই প্ৰতিষ্ঠানটোৱে যিমান দুৰ্নীতি কৰিছে তথ্য সহকাৰে আমি কালি তাত অৱগত কৰিব পাৰিছোঁ। এতিয়া আমি নিৰূপণ হয় খিলঞ্জীয়া চৰকাৰে দুৰ্নীতিমুক্ত কৰিব বিচাৰে, নিশ্চয় দুৰ্নীতিমুক্ত কৰিব বুলি আমি আশাবাদী। অনাগত দিনত চৰকাৰে আমাৰ এই ৩,০০০ কৰ্মচাৰীক ন্যায় প্ৰদান কৰি এই বহিৰাগত প্ৰতিষ্ঠান লুণ্ঠনবাদী প্ৰতিষ্ঠানটোক নাকি লগাই বা নতুবা অসমৰ পৰা খেদাই লোৱাৰ দায়িত্ব তেখেতলোকৰ হ'ব চাগে। আমি আশা কৰিম যে অসম চৰকাৰে যিহেতু দুৰ্নীতিমুক্ত চৰকাৰ হয়, দুৰ্নীতিমুক্ত চৰকাৰে এই খিলঞ্জীয়া মানুহখিনিক নিশ্চয় ন্যায় প্ৰদান কৰিবলৈ আগবাঢ়ি আহিব। আমি আজিৰ পৰা আপোনালোকক এটা ঘোষণা কৰিব বিচাৰিছোঁ, আমি আৰু দুদিন সময় চাইছোঁ, যদি দুদিন সময়ত আমাৰ সমস্যা যদি সমাধান কৰি নিদিয়ে আমাৰ কৰ্মচাৰীসকলে হাংগাৰ ষ্ট্ৰাইকত যাবলৈ বাধ্য হৈছোঁ। সেয়েহে অনুৰোধ জনাইছোঁ, দুদিনৰ ভিতৰত আমাৰ সমস্যাখিনি সমাধান কৰিবলৈ চৰকাৰ কৰ্তৃপক্ষ আগবাঢ়ি আহক। আৰু এই বহিৰাগত প্ৰতিষ্ঠানটো যিটোৱে অসমৰ বায়ু পানী খাই অসমৰ টকা লুণ্ঠন কৰিছে, অসমৰ ৰাইজক সেইৰ পৰা বঞ্চিত কৰিছে, আনকি আমাৰ কৰ্মচাৰীসকলক অন্যায় অত্যাচাৰ কৰিছে। আজি যদি অন্যায় অত্যাচাৰ নকৰে আমাৰ কৰ্মচাৰীসকলে আজি এনেদৰে আহি সচলত প্ৰতিবন্ধ কৰিব নালাগে বা প্ৰতিবাদী কাৰ্যসূচী ল'ব নালাগে। সেয়েহে আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰক দাবী জনাইছোঁ,
আপোনাৰ অনতিপলমে আমাৰ সমস্যা সমাধান কৰা, অন্যথা আমি জংগী প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আগবাঢ়ি যাম। মই আপোনাৰ পৰা জানিবৰ কাৰণে বিচাৰিম, দেখা গৈছে আপোনালোকে আপোনালোকৰ দাবীসমূহক লৈ আপোনালোকে অব্যাহত ৰাখিছে, কিন্তু দেখা গৈছে যে 30 তাৰিখলৈকে তেখেতলোকে সময় বান্ধি দিছে যে 30 তাৰিখৰ ভিতৰত যদি আপোনালোকে কৰ্মত জইন নকৰে তেন্তে তেখেতলোকে ব্যৱস্থা ল'ব। এই মুহূৰ্তত কি ক'ব? চাওক, এনেকুৱা ধৰণৰ অবৈধ আল্টিমেটামৰ কোনো মানে দৰকাৰ নাই। আমি ভূক্ষেপ নকৰোঁ, এনেকুৱা অবৈধ আল্টিমেটামৰ আমি কোনো ধৰণৰ ভূক্ষেপ নকৰোঁ। চাওক, আমি যোৱাকালি আমাৰ MD মহোদয়ৰ লগত আলোচনা হৈছে, আৰু ED মহোদয় আছিলে, MD মহোদয় আছিলে, আৰু আমাৰ সন্থাৰ আমি মানুহখিনি আছিলোঁ। তো জীৱিকা নামৰ যিটো কোম্পানীৰ যিখিনি কৰাপশ্যন আছিলে, বা তেওঁলোকে যে অসমৰ ৰাইজৰ ওপৰত যিটো অত্যাচাৰ আৰু অন্যায় জনস্বাস্থ্যৰ ওপৰত যিটো তেওঁলোকে চূড়ান্ত ভাবুকি কৰি আহিছিলে, এই কথাখিনি তেওঁলোকে অৱগত নহয় বুলি কৈছিলে। কিন্তু অতিকে হাস্যকৰ কথাটো, অৱগত হ'ব লাগিছিল। প্ৰিন্সিপাল এমপ্লয়াৰ হিচাপে কথাখিনি অৱগত তেওঁলোকে থাকিব লাগিছিল। বাৰু যিয়ে নহওক, আমি যোৱাকালি গোটেই কথাখিনি জনাই আহিছোঁ। আমাৰ স্থিতিও আমি স্পষ্ট কৰি থৈ আহিছোঁ যে যেতিয়ালৈকে আমাৰ ন্যায্য অধিকাৰখিনি আমি নাপাওঁ, প্ৰাপ্যখিনি আমি নাপাওঁ, ইয়াৰ পৰা আমি নাযাওঁ। আৰু তেওঁলোকে যিখিনি টাৰ্মিনেশ্যন কৰিছে, সেই টাৰ্মিনেশ্যনৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত আমাক এটা ভয়ৰ ৰাজনীতি আমাক কৰিছিলে বা আমাক ভয় খুৱাইছিলে। আমি এই কথাটোও জনাই থৈ আহিছিলোঁ যে যিহেতু এই ধৰণৰ টাৰ্মিনেশ্যনখিনি অবৈধ টাৰ্মিনেশ্যন, ইলিগেল টাৰ্মিনেশ্যন, যিটো শ্ৰম আইনক উলংঘা কৰি পেলাই কৰা হৈছে, য'ত কনচুলেশ্যনৰ এটা নিয়ম থাকে। ডিউৰিং কনচুলেশ্যন, আমাৰ কনচুলেশ্যন চলি আছিলে, তো কনচুলেশ্যনৰ সময়ত তেওঁলোকে কাকো টাৰ্মিনেট কৰিব নোৱাৰে। এই কথাটো আমি অলৰেডি জানো, এই কথাটো আমি তাত উল্লেখ কৰি আহিছোঁ। গতিকে এই গোটেই যে তেওঁলোকে যোনটো ভয় আমাক দেখাব বিচাৰিছিলে, আমি তেওঁলোকক স্পষ্ট কৰি থৈ আহিছিলোঁ যে এনেকুৱা ধৰণৰ ভয় ভাবুকিত আমি ইয়াৰ পৰা উঠি যাবলৈ নাই। আৰু কি হ'ব, আমি ক্ৰমান্বয়ে আমাৰ এই প্ৰতিবাদ আমি বঢ়াই লৈ গৈ থাকিম। ইতিমধ্যে আমাৰ যুটীয়া সম্পাদকে কৈছে যে আমি আমৰণ অনশনত আমি যাবলৈ বাধ্য হৈছোঁ, আৰু হয়তো আমি অহা সোমবাৰৰ পৰা বিভিন্ন ধৰণৰ অফিচৰ সন্মুখত, সেয়া লাগিলে লেবাৰ অফিচে হওক, সেয়া লাগিলে NHMৰ অফিচে হওক, বা আমাৰ জীৱিকাৰ অফিচে হওক, সেয়া লাগিলে দিছপুৰে হওক, আমি বিভিন্ন জেগাত কিন্তু অৱস্থান ধৰ্মঘট কৰিবলৈ আমি বাধ্য হ'ম। কাৰণ এই যে আমি শান্তিপূৰ্ণভাৱে যে আমি আন্দোলন কৰি আছোঁ, ক'ৰবাত নহয় ক'ৰবাত এই বিভাগখিনিয়ে আমাক এই ভাল গুণটোক তেওঁলোকে সুবিধা লৈছে, সেইটোক আমাক দুৰ্বলতা বুলি ভাবিছে। কিন্তু আমি দুৰ্বল নহয়, আমি গণতন্ত্ৰক সন্মানহে কৰিছোঁ। আৰু যোনটো আমি কৰিব লাগে, আমি প্ৰত্যেকজন ভাৰতীয় নাগৰিকে আমি এইটো কৰিব লাগে, সংবিধানক আমি সন্মান জনাব লাগে, আৰু সেই সংবিধানক সন্মান জনাইহে আমি ইয়াত বহি আছোঁ। সেইটো আমাৰ দুৰ্বলতা কিন্তু নহয়। শেহতীয়াকৈ পশ্চিম কাৰ্বি আংলঙত তাতো তেনেধৰণে আচলতে তেখেতলোকে আমৰণ অনশন কৰিছিল। 11টা দিন অতিক্ৰম কৰাৰ পিছত অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈ গ'লগৈ। গতিকে গণতন্ত্ৰৰ দেশত যেতিয়া গণতান্ত্ৰিক আন্দোলনক গুৰুত্ব নিদিয়ে, তাৰ পিছতহে এনেধৰণৰ পৰিস্থিতিৰ সূচনা হয়। গতিকে আপোনালোকক যদি তেনে সময় থাকোঁতে যদি তেখেতলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে আপোনালোকে সেই পদ্ধতি ল'ব নেকি? চাওক, কথাটো মই এইটো ক'ব বিচাৰিছোঁ যে আচলতে চৰকাৰখনে কি বুজাব বিচাৰিছে, মানে হিংসামূলক আন্দোলনত গ'লেহে আলোচনাৰ পৰিৱেশ আহিব নেকি? আমি তেনেকুৱা কিবা পৰিস্থিতিত যাব লাগিব নেকি? তেতিয়াহে আলোচনা হ'ব নেকি? যদি সেইটো হৈছে, তো চূড়ান্ত ভাবুকি হৈছে গণতন্ত্ৰৰ প্ৰতি। আমি যদি শান্তিপূৰ্ণভাৱে বহি থকা মানুহখিনিক আপোনালোকে দুৰ্বল বুলি ভাবে, আৰু হিংসাত্মক ঘটনা কৰা মানুহখিনিক যদি আপোনালোকে সবল বুলি ভাবে, সেইটোতো চৰকাৰৰ কাম হ'ব নালাগিছিল। গতিকে আমি আকৌ কৈছোঁ যে আমি সেইটো পন্থালৈকে যাব নিবিচাৰোঁ, কিন্তু যাব যে আমি নোৱাৰোঁ সেনেকুৱা আমাক দুৰ্বল বুলি নাভাবিব। আমি শক্তিশালী আছোঁ, আমাৰ 3000 মানুহৰ এটা একতা আছে, আমি একগোট হৈ ওলাই আহিছোঁ। কিন্তু আমি ইয়াত শান্তিপূৰ্ণভাৱে বহি আছোঁ, এইটো আমি গণতন্ত্ৰক সন্মান জনাইহে বহি আছোঁ, আমি দুৰ্বলতাৰ কাৰণে বহা নাই। এই কথাটো আপোনালোকক আজি আপোনালোকৰ যোগেদি মই জনাই দিব বিচাৰিছোঁ, এক ধৰণৰ সকিনীয়ে দিব বিচাৰিছোঁ যে আপোনালোকে আমাক দুৰ্বল বুলি নাভাবিব। আমি গণতন্ত্ৰক সন্মান কৰিছোঁ, সেইটোহে আমাৰ দুৰ্বলতা। কিন্তু আমি শক্তিশালী, মানসিকভাৱে আমি শক্তিশালী আছোঁ, আমি শাৰীৰিকভাৱে শক্তিশালী আছোঁ। যদিও আমি নোখোৱাকৈ আমি ইয়াত আছোঁ, আমি কিন্তু ভাগি পৰা নাই। আমাৰ মনোবল আমাৰ আছে, আমাৰ শক্তি আছে, কাৰণ আমাৰ এই মনোবল আমাক ভাৰতত ন্যায় ব্যৱস্থাই দিয়ে আৰু গণতন্ত্ৰই দিয়ে। আৰু এই যে মানে সত্য বা সততাত থাকিলে যিটো শক্তিৰ কথা মানুহে কয়, বিজ্ঞজনে কৈ গৈছে, সেই কথাটোৱে সঁচা। আজি হয়তো আমাক ইমান দিনে আমাক শক্তি দি আছে, আৰু এই শক্তি আমাৰ আছে। জনাইছোঁ, আপোনালোকৰ সংগ্ৰাম অব্যাহত ৰাখক। আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। চাওক, এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে 108 মৃত্যুঞ্জয় চালকসকলৰ যি প্ৰতিবাদ, আজি তেখেতলোকে 27টা দিন অতিক্ৰম কৰিছে। 27টা দিন অতিক্ৰম কৰাৰ পিছতো চৰকাৰৰ যে কোনো ধৰণৰ তেখেতলোকৰ গা লৰা নাই, বা এই বিভাগটো যে আচলতে অকৰ্মণ্য। 27টাতকৈ দিন অসমীয়া আচলতে থলুৱা কৰ্মচাৰীসকলে 3000 কৰ্মচাৰীয়ে আজি 27টা দিন অতিক্ৰম কৰাৰ পিছতো তেখেতলোকক কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। ই আচলতে গণতন্ত্ৰৰ বিশ্বাসী এই আন্দোলনকাৰীসকলৰ মাজত কিমানখিনি তেখেতলোকক আচলতে
তেখেতলোকৰ ভবাৰ স্থল দিছে, এইটো কিন্তু ডাঙৰ কথা। আমি দেখুৱাই যাবৰ কাৰণে চেষ্টা কৰিছোঁ, আমি চৰকাৰক দৃষ্টিগোচৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ যে 108 মৃত্যুঞ্জয় চালকসকলৰ যি প্ৰতিবাদ, আজি তেখেতলোকে 27টা দিন অতিক্ৰম কৰিছে আৰু তেখেতলোকে দুটা দিন বাট চাব আৰু 2টা দিন বাট চোৱাৰ পিছত তেখেতলোকে হয় আমৰণ অনশন কৰিব, অন্যথা তেখেতলোকে চৰকাৰী কাৰ্যালয় গৈ তেখেতলোকে ধৰ্ণা দিয়াৰ কথা তেখেতলোকে আজি আমাক তেখেতলোকে আমাক মন্তব্য দিছে। আৰু আমি জনাইছোঁ যে তেখেতলোকক সময় থাকোঁতে আচলতে তেখেতলোকৰ লগত আলোচনা কৰি আচলতে মীমাংসা হওক, আমি সেইটো কামনা কৰিছোঁ। যিহেতু 27টা দিন তেখেতলোকৰ পৰিবাৰ, তেখেতলোকৰ ঘৰ সংসাৰ এৰি তেখেতলোকে বৰ্তমান মুহূৰ্তত এই চচলত মহৰ কামোৰণিত আজি মাটিত শুই থকাৰ দৰে এটা পৰিৱেশৰ সূচনা হৈছে। গতিকে ইয়াক উপলব্ধি কৰাটো উচিত বুলি আমি ভাবোঁ। এয়াই হৈছে 108 মৃত্যুঞ্জয় চালকসকলৰ যি প্ৰতিবাদৰ পৰিৱেশ। আমি প্ৰতিবাদৰ পৰিৱেশ আমি দেখুৱাই যাবৰ কাৰণে চেষ্টা কৰিলোঁ।